নিশ্চিতভাৱে যিমান যি হ'লেও পুনৰ তৃতীয়বাৰৰ কাৰণে অসমত বিজেপি চৰকাৰে হ'ব। আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হ'ব। মানে যোৱা কালিৰ পৰা যিটো বিভিন্ন ৰাজ্যৰ এক্সিট পোল আহি আছে, ইয়াতে অসমৰ ক্ষেত্ৰত যেনেধৰণে এক্সিট পোলত দেখুওৱা হৈছে, মই ভাবোঁ যে খুব এটা সূক্ষ্মভাৱে চাই গোটেই এক্সিট পোলটো কৰিছে। আৰু যিখিনিত অকণমান টাফ হৈছে সেইখিনিতো 50-50 কৰি দেখুৱাইছে। কেইবাটাও সমষ্টি 50-50ত আছে। গতিকে নিশ্চিতভাৱে যিমান যি হ'লেও পুনৰ তৃতীয়বাৰৰ কাৰণে অসমত বিজেপি চৰকাৰে হ'ব, সেইটো 100% নিশ্চিত। মুখ্যমন্ত্ৰী ডাঙৰীয়া পুনৰ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হ'ব। গতিকে এক্সিট পোলটো একচুৱেলি সঠিক দিশত কৰিছে বুলি মই ভাবোঁ। গতিকে ইয়াত ক'ৰবাত দুটা বাঢ়িব পাৰে, দুটা কমিব পাৰে, কিন্তু বহুত কিবা ইফাল সিফাল ইয়াতকৈ আৰু নহয়। নিশ্চিতভাৱে মই নিজে বহুতখিনি কেলকুলেশ্যন কৰা নাই। জনতাৰ পৰা যিখিনি মই খবৰ পাইছোঁ, জনতাৰ যিটো জনাৰ্দন, ৰাইজে যেনেদৰে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ভোটদান কৰিছে বুলি আমি গম পাইছোঁ। আৰু এই খবৰে আমাক নিশ্চিত কৰিছে যে এইবাৰ শিৱসাগৰ সমষ্টিটো ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত আহিব। আমি মাজে সময়ে কেতিয়াবা ষ্ট্ৰং ৰুমলৈকে যাওঁ, কিন্তু ষ্ট্ৰং ৰুমৰ দৰজাৰ কাষলৈকো আমাক সন্মুখলৈকো যাবলৈ দিয়া নহয়। আৰু তাত ইমানেই ছিকিউৰিটি কটকটীয়া কৰা হৈছে, যাওঁতে 3 জেগাত চহী কৰি যাব লাগে, আহোঁতে 3 জেগাত চহী কৰি সময় দি থৈ আহিব লাগে। তাৰ মাজত কিবা এটা খেলি মেলি হ'ব বুলি মই কেতিয়াও নাভাবোঁ। গতিকে অখিল গগৈ ডাঙৰীয়াই নিৰ্বাচনত যে হাৰিব, হৰাৰ দুখটোতো ক'ৰবাত দিব লাগিব। সেইকাৰণে এই ষ্ট্ৰং ৰুম, EVM টেম্পাৰিং, তেনেকুৱা ধৰণৰ কথা বতৰাবিলাক তেওঁ কৈ আছে। আৰু তেওঁ নিজেই নিশ্চিত হৈছে যে এইবাৰ তেওঁ শিৱসাগৰ সমষ্টিত কোনো কাৰণত জিকিব নোৱাৰে। শিৱসাগৰ সমষ্টিৰ ৰাইজে তেওঁক এইবাৰ ভোটদান কৰা নাই। আৰে অখিল গগৈয়ে নিজে কিবা কৰিলোঁ বুলি কৈ 5 বছৰত ক'ব লগাটো একো নাই। কাৰোবাৰ ওপৰত দুখ জাপি পিনে তেওঁ দেওনা পাৰ হ'ব বিচাৰিছিলে। গতিকে কুশল দুৱাৰীক শিৱসাগৰ মানুহে ভালকৈ চিনি পায়। হয়, কুশল দুৱাৰীয়ে সময়ে সময়ে বিভিন্ন ধৰণৰ ৰাইজৰ দাবী, সময়ৰ আহ্বান, এইবিলাকত আমি জন্মৰ পৰা লাগি আছোঁ বুলিলেও বেয়া নহয়। আছুৰ দিনত আছু কৰিছিলোঁ, তাৰ পাছত অসম গণ পৰিষদত গৈ আমি কাম কৰিছিলোঁ, তাৰ পাছত সংযুক্ত মুক্তি বাহিনী অসমত আহিছিল, তেতিয়া তাত গৈছিলোঁ বিভিন্ন সময়ত। তাৰ পাছতো বহু সংঘাত, আলফা চালফাৰ সংঘাত, এইবিলাকৰ লগত যিহেতু নিজৰ আত্মৰক্ষাৰ কাৰণে বিভিন্ন কাম কৰিব লগা হৈছিল। এইবিলাক আমি নকৰোঁ, অসমৰ ৰাইজে জানে। এতিয়া অখিল গগৈয়ে কোৱাৰ কোনো প্ৰয়োজন নাথাকে এইবিলাক ক্ষেত্ৰত। গতিকে অখিল গগৈয়ে অকল মোৰ ওপৰত মোক ব্লেম দি পিনে নিৰ্বাচন খেলিব বিচাৰিছিল। সেইকাৰণে ৰাইজে বুজি পায় জনতাৰ জনাৰ্দন ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত আহিছে, কুশল দুৱাৰী বুলিও নহয়। শিৱসাগৰ ৰাইজক ডেভেলপমেণ্ট লাগে, অখিল গগৈটো ডেভেলপ কৰিব নোৱাৰে। অখিল গগৈ চৰকাৰ কেতিয়া আহিব, কেতিয়া কাম কৰিব, তেতিয়ালৈকে শিৱসাগৰ বাচি থাকিব নে নাথাকে, এইবিলাক কথাও ইয়াত আছে। গতিকে এইবিলাক কথা লৈ পিনে তেওঁ বিভিন্ন কথা বতৰা কৈ থাকি লাভ নাই। গতিকে নিজেতো একো কৰিব নোৱাৰি,
আমি দেখিছোঁ বহু দিনৰ পৰা শুনিছোঁ অখিল গগৈ আন্দোলনকাৰী কৃষক নেতা ক'ৰবাত এগোচা ধানো ৰোৱা নেদেখিলোঁ মাটি পট্টা দিম বুলি মানুহক ঠগ প্ৰবঞ্চনা কৰিলে নিজে অৰ্কিড পাৰ্কৰ নিচিনা ফাৰ্ম খুলিলে চৰকাৰী মাটি লৈ তেনেকুৱা ধৰণৰ বহুত আছে গুৱাহাটীত বহুত অগাধ সম্পত্তি বনালে পাহাৰৰ মানুহবিলাকক খুব আন্দোলন কৰালে পুলিচৰ বেট খোৱালে এইবিলাক কথা আছেই কে বড়ো আছিলে প্ৰণৱ বড়োক এইবিলাক ক্ষেত্ৰতে জ্বলাই মাৰিলে অখিলেতো নিজেই চলাই কাঠি মৰা মানুহ গতিকে বেলেগক কি ক'ব এইবিলাক কথা কৈ লাভ নাই